বোৱাৰী ক'ত মৰিলি তই? ইমান দেৰিৰ পৰা মই মাত দি আছো, শুনা নাই নেকি? কি হ'লনো মা? হ'বলৈ কিটো আছে আৰু, যা মোলৈ চাহ একাপ বনাই আন। আৰু এটা কথা নহয় বোৱাৰী, তইতো ৰুমত সোমালে যে কোনোবাই চিঞৰি থাকিলেও শুনা নাপাওঁ, কি ৰুমত গ'লে তোৰ কণেৰে নুশুনা হৈ যাওঁ নেকি হা? নহয় মা, মই ফোন কৰি আছিলোঁ, সেইকাৰণে আপোনাৰ মাতটো শুনা নাপালোঁ। সেইটোৱেতো সমস্যা বোৱাৰী, তই সকলো সময়তে ফোনতে লাগি থাক। হেৰৌ, আমাতকৈ তোৰ ঘৰৰ মানুহবোৰহে বেছি ভাগ্যৱান। ইমান দূৰত থাকে যদিও দিনটোৰ 15 ঘণ্টামানচোন তোৰ লগতেই থাকে। আৰু এজনী মই, যি দিনটোত তোৰ মুখখনো ভালকৈ দেখা নাপাওঁ। মা, আপুনি তেনেকৈ কিয় কৈছে? অলপ সময় আগলৈকেচোন মই আপোনাৰ ওচৰতে কাম কৰি আছিলোঁ। এতিয়া কিবা মাৰ ফোন অহাৰ কাৰণেহে কথা পাতিবলৈ ৰুমত গৈছিলোঁ। যা কথা পাতি ল, নহ'লে আকৌ তোৰ মায়ে ক'ব নহয় পিছত, আমাৰ ছোৱালীক ঘৰৰ মানুহবোৰৰ লগত কথাই পাতিব নিদিয়ে তাইৰ শাহুৰেকে। গোটেই বদনামখিনি মোৰ গাতহে লাগিব। দেখিছেনে ৰাইজ, গোটেই দিনডাল অকল ফোনতেই লাগি থাকে। নাজানো আৰু এই সংসাৰ তৰিবই নে ভাঙিবই। কি হ'ল আইজনী, তোৰ শাহুৱেৰে খঙত থকা যেন লাগিলে যে, কিবা হ'ল নেকি ঘৰত? নাই মা, একো নহয়। মই এতিয়া ফোন ৰাখিছোঁ, পিছত কথা পাতিম তোমাৰ লগত। যা, তই আগতে ঘৰৰ কামবোৰ শেষ কৰি ল, তাৰ পিছতহে তই মোক ফোন কৰিবি। এনেও নতুনতে এইবোৰ থাকেই অলপমান, শাহুৰ লগত মিলিজুলি থাকিবি। তেওঁ কোৱা কথাবোৰ অলপমান গুৰুত্ব সহকাৰে ল'বি দেই। মা, মই ধ্যান ৰাখিম বাৰু। এতিয়া থৈছোঁ, বাই। শাহু মাই এইটো কিন্তু ভাল কাম নকৰিলে। যদি তেওঁৰ কিবা কথাত আপত্তি আছিলে মোক ক'ব লাগে, মোৰ মাক কিয় কথা শুনাব লাগে? মোৰ মায়ে চাগে ভাবিছে আমাৰ শাহু বোৱাৰীৰ মাজত একেবাৰে মিলাপ্ৰীতি নাই। কি যে হ'ব নহয়, কি যে কৰোঁ। মাৰ প্ৰেছাৰ এনেও হাই হৈ থাকে। তেওঁ চাগে চিন্তা লাগি গ'ল এতিয়া মোৰ কথা ভাবি। তেওঁক মই যিমানবাৰ বুজালেও তেওঁ মোৰ কথাই চিন্তা কৰি থাকিব এতিয়া, আৰু নিজৰ গা বেয়া কৰি ল'ব। বোৱাৰী, এইফালে আছোন। কি হ'ল মা, কিয় মাতিছিলে মোক? নহয় ঘৰটো বৰ লেতেৰা হৈ আছিলে, তাকে বোলো সাৰি দিব লাগিছিলে। পিছে হ'ব যা, তই চাগে তোৰ মাৰ লগত কথা পাতি আছিলি। মই নিজে সাৰি ল'ম। তই অহানো কেইদিন হৈছে এইখন ঘৰত? আগতেতো এইবোৰ কাম মই নিজেই কৰিছিলোঁ। তই যা, তোৰ মাৰ লগত কথা পাতি ল। কিজানিবা কিবা কথা থাকি যাবও পাৰে, পাতিবলৈ নহয় জানো? মা, মই ফোন কাটি দিলোঁ। তেওঁৰ গাটো ইমান ভাল নাথাকে, সেইকাৰণেহে তেওঁক মই 2 মিনিটৰ কাৰণে ফোন কৰোঁ। বাকী সময়তচোন মই আপোনাৰ লগতেই ঘৰৰ ইটো সিটো কাম কৰি থাকোঁ। কি বাৰে আপোনাৰ লগতেই থাকোঁ বুলি মোক কথা শুনাব আহিছ? বিয়া হ'লি যেতিয়া তোৰ নিজৰ মানুহটোৰ ঘৰতেই থাকিব লাগিব ন? 25 বছৰচোন তই নিজৰ মাৰ ঘৰতেই থাকি আহিলি, তাৰ পাছতো তোৰ মন নভৰিলে নেকি হা? তই যে সকলো সময়তে নিজৰ মাৰক ফোন কৰি থাক, নিজৰ মানুহটোৰ ঘৰৰ মানুহবোৰকোতো সময় দিব লাগে। নহ'লে কিন্তু পিছত কাৰো লগত মিলি থাকিব নোৱাৰিবি আকৌ, কৈ দিলোঁ মই কওঁ বুলি ক'লে কিন্তু বহুত কথাই ক'ব পাৰোঁ শাহু মাক, কিন্তু মই একো নকওঁ। কাৰণ যেতিয়ালৈকে মই মনে মনে থাকিম তেতিয়ালৈকেহে মই ভাল বোৱাৰী। নহ'লে এইজনীয়ে মোৰ বদনাম কৰি শেষ কৰিব। আমাৰ বোৱাৰীৰ মুখখন বৰ চোকা, একো কথাই ক'ব নোৱাৰি, ইত্যাদি ইত্যাদি। কি ভাবি আছ? যা পাকঘৰলৈ, ভাত বনাগে। তোৰ নন্দা আহি আছে ঘৰলৈ। গৈছোঁ বনাবলৈ। মই 2 মিনিটৰ কাৰণে মালে ফোন কৰোঁতে তেওঁ গোটেইজনী জ্বলি পকি মোক ইমানবোৰ কথা শুনালে। আৰু এফালে তেওঁৰ জীয়েক সপ্তাহটোত কিমান বাৰ যে ঘৰলৈ আহে তাৰ হিচাপ নাই। তেতিয়া তেওঁ একো নকয় আকৌ। তেওঁ তেতিয়া পৃথিৱীৰ সকলোতকৈ মৰমীয়াল মাকজনী হৈ পৰে। শাহু মাক তেতিয়া কিয় মনত নপৰে যে তেওঁৰ জীয়েকো আনৰ ঘৰ বোৱাৰী বুলি? তাই যেতিয়া সময় উলিয়াই নিজৰ মাকৰ ঘৰলৈ আহিব পাৰে, মই কিয় নোৱাৰোঁ? ইমান ভেদভাৱ কিয় কৰে বাৰু তেওঁ মোৰ লগত? আহক আজি জীয়েক, ভালকৈ ভাত খুৱাম মই। তাইলৈ বিধে বিধে খোৱা বস্তু বনাই থাকিব লাগে মই। মোৰ কি কাম নাই নেকি আৰু? বোৱাৰী, আজি আকৌ আহিব বোলে ৰিমঝিম আমাক লগ কৰিবলৈ। তই ভাত বনাই থবিচোন। আৰু শুনচোন, পিঠা চিঠা কেইটামান বনাই থবি দেই। আমাৰ আকৌ ৰিমঝিমে খাই বৰ ভাল পায় নহয়। ঠিক আছে মা, মই বনাই থ'ম বাৰু। কিন্তু মা, কথা এটা নহয়, ৰিমঝিমচোন 3 দিনৰ আগত আহি গৈছিলেহে ঘৰলৈ, আকৌ আজি আহিব লৈছে যে? বোৱাৰী, বেছি মোক নচলাবি। তাই এইখন ঘৰৰ ছোৱালী হয়। তাই যিমান বাৰ আহিব মন যাব তাই সিমান বাৰ আহিব পাৰে। তোক মই যি কাম দিছোঁ সেইটো কৰ। এই বুঢ়ীজনীয়ে মানে মোৰ মাথাটো নষ্ট কৰি দিছে। এজনী জীয়েক আহি বৌ আমুকটো বনাই দিয়াচোন, বৌ তামুকটো বনাই দিয়াচোন। তাই যেন মই পাৰ্চনেল চাকৰহে একেবাৰে। মোৰ শুনছনি, আজিটোলৈ মোৰ ৰাতিপুৱাৰ পৰা বৰকৈ মনত পৰি আছিলে জাননে? আৰু চাচোন, তই আহি ওলালি। সঁচাকৈ দেই, কাৰোবাক যদি সঁচা অন্তৰে মনত পেলোৱা যায় নহয়, তেতিয়া কিন্তু সেইটো সঁচাকৈ ফলিয়ায়। মা, তুমি এনেকৈ কৈছা যেন 2-3 বছৰমান মোক তুমি লগ কৰাই নাই। 3 দিনৰ আগতেইচোন আহি গৈছোঁ তোমাক লগ কৰিবলৈ।
আই তই কি বুজিবি তোৰ মাৰৰ দুখ নিজৰ সন্তানক নেদেখাকে থকাটো কিমান কষ্টকৰ যেতিয়া তই নিজে মা হবি তেতিয়াহে গম পাবি মোৰতো তোক ইয়াতে ৰাখিব মন যায় কিন্তু কি কৰিম বিয়া দিয়া ছোৱালী তই তোৰতো এখন সংসাৰ আছে মা বাদ দিয়াচোন সেইবোৰ কথা চাহ খোৱা বৌয়ে বৰ ধুনীয়া চাহ বনাইছে দেই বৌ আহা আকৌ তুমিও চাহ খোৱা আমাৰ লগত সঁচাকে বৰ ধুনীয়া চাহ বনাইছা দেই তোমাৰ পৰা শিকিবহে লাগিব আৰু নাই নাই ৰিমঝিম তোমালোকে চাহ খোৱাচোন মই মানে ভাত ৰান্ধি আছোঁ সঁচাকে বৌ তোমাৰ হাতৰ ৰন্ধা খাই মোৰ যে শহুৰৰ ঘৰলৈ যাবলৈ মন নাযায় ক'ত ইয়াত ইমান আৰামত তোমাৰ হাতৰ ৰন্ধা খাওঁ আৰু তাত ইমান গৰমত চবৰে কাৰণে নিজৰ হাতে খানা বনাব লাগে ইমান গৰমত তাত যে মোৰ পাকঘৰলৈ যাব মন নাযায় মোৰ কি মন যায় জানানে বৌ তুমি ইয়াত মোৰ কাৰণে খানা বনাই দিবা আৰু মই ঘৰলৈ লৈ মজ্জাকে খাম হয় আকৌ মোৰ একো কাম বন নাই যে তাইকে অকল ৰান্ধি বাঢ়ি খুৱাই থাকিম আইজনী তোৰ যেতিয়াই তোৰ বৌয়েৰৰ হাতৰ খানা খাবলৈ মন যায় তই গুচি আহিবি বুজিছ ঘৰলৈ আৰু এনেও বৌবোৰে যদি নন্দেকৰ ধ্যান নাৰাখে আৰুনো কোনে ৰাখিব মা মই যে তোমাক জানা ইম্পৰ্টেণ্ট কথা এটা ক'বলৈহে আহিছিলোঁ দেখিছা মই পাহৰিয়ে গৈছিলোঁ কি কথা এজনী কচোন আমাৰ ঘৰৰ ওচৰৰ যে ৰমেন দা তাহাঁতৰ ঘৰে মাটি বিক্ৰী কৰিলে নহয় আৰু তোমাৰ জোৱাইহে কিনিলে সেইখিনি এতিয়া তুমি চিন্তা কৰিব নালাগে আৰু মই তোমাৰ ওচৰতে থাকিম আৰু যেতিয়াই মন যায় তেতিয়াই ঘৰলৈ গুচি আহিম হয় নেকি আইও আইজনী বৰ ভাল কথা শুনালি দেই তই বৰ লক্ষী জোৱাই পালোঁ মই সঁচাকে মোৰ মনৰ সকলো কথাই সি নোকোৱাকেই গম পাই যায় আৰু মা এতিয়াতো মই সদায় বৌ হাতৰ খানা খাবলৈ আহিম বৌ ক'লে গ'ল আকৌ মা এই পিঠা দুটামান লাগিছিলে পাই জানো পাই এইজনী ক'তনো গুচি যায় মই মাতিছোঁ এই বোৱাৰী শুনচোন অলপমান পিঠা লৈ আমাৰ আইজনীয়ে খাব মন গৈছে বোলে বোৱাৰী শুনিছনে নাই এই বোৱাৰী ক'ত যে গুচি যায় নহয় এইজনী আইজনী তই চাহ খাচোন মই এইজনীক চাই আহোঁ কি কৰিছে কাণেৰে কম শুনে নেকি মাতি থাকিলেও মাত নিদিয়ে বুজিছ তই মানে আকৌ ফোনত কথা পাতি আছ ইমান মাতিছোঁ তোক মই শুনি পোৱা নাই নেকি হা মা মানে ঘৰৰ পৰা ফোন আহিছিলে মাৰ গাটো বৰ এটা ঠিক নাই বোৱাৰী তইচোন এঘণ্টামানৰ আগতে মাৰলৈ ফোন কৰিছিলি আকৌ এটা ফোন কৰিবলৈ হ'লেই নে গম পালিয়েচোন মাৰৰ গাটো ভাল নাই বুলি আৰু আকৌ সেই বেমাৰী মানুহজনীকতো বাৰে বাৰে আমনি কৰি আছ কেলে আৰু এটা কথা নহয় বোৱাৰী যদি এনেকৈয়ে নিজৰ মাৰৰ ঘৰখন এৰিব নোৱাৰ তেনেহ'লে কিন্তু এইখন ঘৰ ধৰিব নোৱাৰিবি আকৌ ঘৰলৈ যে তোৰ নন্দা এজনী আহিছে তাৰ ওচৰত তই অলপমান বহিবগৈ নোৱাৰ তাই ভাল বেয়া খবৰটো সুধিব পাৰ খালি ফোন 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 আমাৰ দিনত কিন্তু এইবোৰ ফোন চোন নাছিলে বুজিছ বছৰ বছৰ ধৰি ঘৰৰ মানুহৰ মুখেই দেখি নাপাওঁ আৰু শাহুৱেতো ঘৰলৈ চিঠি লিখিবলৈও নিদিয়ে জাননে কি জানিবা ইয়াৰ কথা কিবা লিখি দিওঁ নেকি আজিকালি বোৱাৰীবোৰ আকৌ অকল এঘণ্টা মূৰে মূৰে ঘৰলৈ ফোন কৰি থাকিব আমাৰ দিনৰ শাহুবোৰ ইমানেই কাৰা আছিলে যে মাত শুনিলেই ভয় লাগি যায় আৰু তোক মই বেছি ঢিলাই দিছোঁ যে সেই বুলিয়ে তই মোৰ মূৰৰ ওপৰত নাচিব ধৰিছ নহয় মা আপুনি মোক ভুল বুজিছে মানে কথাটো হ'ল যে আপুনি মোক বাৰে বাৰে মালৈ ফোন কৰি থাকিলে বেয়া পায় তাৰে সমস্যাটো সমাধান কৰিবলৈহে মই আজি মাক ফোন কৰিছিলোঁ কথাটো কি জানে আমাৰ মাহঁতৰ ঘৰৰ ওচৰৰে মানুহ এজনে ঘৰে মাটিয়ে বোলে বিক্ৰী কৰিব তাকে মাক কিনিবলৈ কৈছোঁ যাতে ময়ো ৰিমঝিমৰ নিচিনাকৈ মোৰ মাৰ ঘৰৰ ওচৰতে থাকিব পাৰোঁ আৰু মোৰ মাও আপোনাৰ নিচিনাকৈ একদম আনন্দত জঁপিয়াই উঠিছে জানেনে যে তেওঁ কৈছে যে তোক মই ইয়াতে ঘৰটো কিনি দিম তই মোৰ ওচৰতে থাকিব পাৰিবি এইটো আইডিয়া কিন্তু মা মই ৰিমঝিমৰ পৰাহে পালোঁ আকৌ দেই তাইতো আপোনাৰ ওচৰলৈ সদায় আহিয়ে থাকে ময়ো যাম তেতিয়া মোৰ মাৰ ওচৰলৈ সদায় মা আপোনাৰ একো অসুবিধা নহয়তো মই মোৰ মাৰ ঘৰৰ ওচৰলৈ গুচি গ'লে মানে আপুনিতো বেয়াই পায়চোন মই মাৰ লগত ফোনত কথা পাতি থাকিলে সেয়েহে আৰু বোৱাৰী ইমান ডাঙৰ ঘৰটো থাকোঁতেনো তই কিয় বেলেগ ঘৰলৈ যাব লাগে ইয়াতে থাক ময়োতো অকলশৰীয়া হৈ যাম ন তহঁত দুটা গুচি গ'লে হ'ব দে আৰু তই কথা পাতিবি তোৰ মাৰ লগত তাতেনো কি হ'ল তোক জানো মই কেতিয়াবা মানা কৰিছোঁ আগৰ কথা বেলেগ আছিলে আৰু বোৱাৰী আজিকালি কথাও বেলেগ হ'ব দে আৰু তই কথা পাতিবি যিমান দেৰি তোৰ মন যায় সিমান দেৰি কথা পাতিবি মই তোক একো নকওঁ আৰু দে তাকেইতো মা আপুনি ইমান দিনে বুজি পোৱাই নাছিলে যে মোৰো মন যায় মা দেউতাৰ ওচৰলৈ যাবলৈ মা দেউতাৰ লগত কথা পাতিবলৈ কিন্তু
আপুনি নিদিয়ে না আপুনি মোৰ ফোনত কথা পাতিব দিয়ে কিন্তু ৰিমঝিমকতো আজিলৈকে আপুনি মানা কৰা নাই যে এইখন ঘৰলৈ নাহিবি তো শাহুৱেৰে বেয়া পাব সকলো ভেদভাৱ অকল বোৱাৰীৰ লগতে নহয়নে মা হ'ব দে এতিয়া মই তোক একো নকওঁ আৰু কিন্তু তই যাতে মোক অকলহে কৰি নাযাওঁ বোৱাৰী কিয় ৰিমঝিম আছেইচোন আপোনাক চাবলৈ তাইতো সদায় আহি থাকিব এতিয়াৰ পৰা বোৱাৰী মোক ক্ষমা কৰি দে মই তোক নিজৰ বুলি আঁকোৱালি ল'বই পৰা নাছিলোঁ ইমান দিনে কিন্তু আজিৰ পৰা তেনে নহয় আৰু তোৰ আৰু ৰিমঝিমৰ মাজত মই কেতিয়াও ভেদভাৱ নকৰোঁ মা আপুনি চিন্তা কৰিব নালাগে আমি ক'তো নাযাওঁ আপোনাক অকলশৰীয়া কৰি থয় মই এইবোৰ নাটকহে কৰিছিলোঁ যাতে আপুনি বুজি পাওক যে জীয়ৰী আৰু বোৱাৰীৰ মাজত ভেদভাৱ কৰিব নাপায় আৰু বন্ধুসকল আজিৰ কাহিনীটো আপোনালোকে কেনেকুৱা পালে আমাক এবাৰ কমেণ্ট বক্সত নিশ্চয় জনাব আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ